হাজোৰ ভাষিক সংখ্যালঘু এলেকা খপনিকুছিত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। বিশ্ব বৰেণ্য শিল্পী জুবিন গাৰ্গৰ একাংশ অনুৰাগী কটাক্ষ সমালোচনা কৰাৰ সময়তে হাজোৰ সংখ্যালঘু অঞ্চল খপনিকুছিত উদযাপন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সমান্তৰালকৈ হাজোৰ ভাষিক সংখ্যালঘু মুছলমান এলেকা খপনিকুছি দেখা গ'ল এক বিপৰীত ছবি। বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গে অসমৰ জাতি জনগোষ্ঠীক লৈ এক মিলনভূমি গঢ়াৰ সপোন ৰচিছিল। একে সময়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুকৰণ কৰি হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে দেখুৱাইছে এক সম্প্ৰীতি নিদৰ্শন। সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত প্ৰতিযোগিতাৰ মহা আয়োজন। প্ৰায় 50 গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত। কামৰূপ জিলা মুছলিম জাতীয় পৰিষদৰ উদ্যোগত হাজোৰ খপনিকুছি স্থিত হাইস্কুল প্ৰাংগণত প্ৰথমবাৰৰ বাবে বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কোনো কাৰণতে আইনৰ সুৰুঙাৰে যাতে দুখীয়া সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান। আনহাতে জুবিন গাৰ্গৰ সমাধিস্থলী যি সম্প্ৰদায়ৰ লোক নহওক কিয় অনৈতিক কাৰ্যত লিপ্ত হৈ পৰিলে সেইসকল লোকৰ প্ৰতিও শাস্তি দাবী তোলে পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভাপতি তথা সমাজকৰ্মী মনসুব আলীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বদ্ৰবাও লাইভ। আমাৰ যিসকল আজি আমাৰ ডেকা বন্ধুৱে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিলে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি কলতাচি পঞ্চায়তত প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কলতাচি মেইন চকতে পাতিছিলোঁ। আৰু তেখেতৰ আমি তেখেতৰ আমাৰ প্ৰতিমূৰ্তি এটা আমি কলতাচি পঞ্চায়তৰ পৰাই আমি অলৰেডি বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমাৰ কলতাচি মেইন চকত। কথাটো হ'ল আমি ৰাস্তাটো কোন চাইডেদি যাব সেইটো কাৰণে আমি হেৰি কৰিব পৰা নাই, কিন্তু অলৰেডি আমি এটা প্ৰতিমূৰ্তি যে আমি বনাম কলতাচি পঞ্চায়তৰ পৰাই এইটো আমি এইটো আমাৰ চব আমাৰ এটা আইনৰ প্ৰক্ৰিয়াৰে চলি আছে যে এইটো বহুতে কৈ আছে যে এইটোতো প্ৰথমতে মোৰ মতে প্ৰথম ভুলে শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থই হওক বা শেখাৰজ্যোতি গোস্বামী হওক, কাৰণ তেখেতসকলৰ লগত জুবিনৰ লগত যোৱা প্ৰত্যেকজন ব্যক্তি দুখী প্ৰথমতে, কাৰণ তেখেতক অসুস্থ বুলি ডক্টৰে প্ৰথমতে ঘোষণা কৰিছিল যে তেওঁ পানী আৰু জুইত কোনোমতে ওচৰতে যাব হাক দিছিল, যে জানি পেলাই তেখেতসকলে তাত লৈ গৈছে। তেখেতৰ যে 2 নম্বৰী আছে এইটো ফাইনেল। এইটো কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে বাৰ কৈ আছে তেখেতে ন্যায় পাব, ন্যায় দিব ন্যায়পালিকাই। আৰু অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হৰ আৰু দিনে ৰাতি লাগি আছে ন্যায় দিবই, এইটো নিশ্চিত। সমাধি ক্ষেত্ৰত স্বীকৃতি কাৰ্ডটো মই অলৰেডি কৈ দিলোঁ। তাত চাওক আমাৰ ৰাজনীতিটো আহি যায়, কিন্তু তাত যিয়েই নহওক তাত হিন্দুৱে হওক মুছলমানে হওক এই দুৰ্নীতি কৰিছে তেওঁক কঠোৰ শাস্তি দিব লাগে, কঠোৰ শাস্তি দিব লাগে, কাৰণ যাতে তাত কোনো চকু নিদিয়ে বয়া ধৰণে যাতে চকু নিদিয়ে সমাধি ক্ষেত্ৰত। এনেকুৱা হ'লেতো ভৱিষ্যত আমাৰ প্ৰজন্ম কোন দিশলৈ গতি কৰিব? কাৰণ জুবিনে আমাক শিকাই থৈ গ'ল যে জাতি ধৰ্মৰ বিষয়ে যে তেখেতে কৈ গৈছিল, আৰু মই বাৰ কৈ নাথাকোঁ এই কথাটো অনুসৰণ যেতিয়া আমি জুবিনদাৰ যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতোঁ তেখেতৰ লৈ আমি ন্যায় বিচাৰি থাকোঁ, আৰু তেখেতৰ সমাধিস্থলতে যদি আমি বেয়া কাম কৰিব যাওঁ তেতিয়াহ'লে এইটো সহ্য কৰা নহ'ব। এইটো হিন্দু হওক মুছলমানে হওক তেওঁ কঠোৰতম শাস্তি হ'ব লাগে। জিলা সমিতিৰ উদ্যোগত কামৰূপ জিলা ভিত্তিত জুবিন সংগীত প্ৰতিযোগিতা আৰু আমাৰ মুছলিম জাতীয় পৰিষদৰ ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈছিলোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৃহত্তৰ অসম গোটেই পৃথিৱীৰ বহুত দেশত আমি দেখিবলৈ পাইছোঁ যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। সমান্তৰালকৈ আমিও অনুষ্ঠান লৈছোঁ। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে আমি সংগীত কম্পিটিশ্যন ৰাখিছোঁ। জুবিন দাই বিচাৰে সেউজীয়া পৰিৱেশ, জুবিন দাই বিচাৰে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষ হৈ থাকিব বিচাৰে, আৰু সেইজন মানুহৰ আদৰ্শ লৈ আমি আজি শ্ৰদ্ধাঞ্জলি লৈছোঁ। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে আমি বহুত অনুষ্ঠান লৈছোঁ। গাছ ৰোপণ কৰিছোঁ, আমি এটা আৰ্ট কৰিছোঁ। খপনিকুছি হাইস্কুল দেৱালত জুবিন দাৰ এটা ধুনীয়াকৈ আমি দেৱালত প্ৰতিমূৰ্তিৰ নিচিনা ধুনীয়াকৈ বনাইছোঁ আৰ্ট কৰি। গতিকে আমি এই অনুষ্ঠানৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে জুবিন দা যাতে আমাৰ মাজৰ পৰাই নাইকিয়া নহয়। জুবিন দাৰ ন্যায় আমাক লাগিব, ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো চৰকাৰৰ ৰখি থাকিব নোৱাৰে। আমি এই যি চৰকাৰৰ দেখিবলৈ পাইছোঁ আজি ন্যায় দিওঁ কালি দিওঁ এনেকৈ আছে, অতি সোনকালে ন্যায়ৰ কাৰণে আমি আবদাৰ জনাইছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে ন্যায় দিব লাগে। আৰু বৃহত্তৰ খপনিকুছি অঞ্চলৰ ৰাইজে এই অনুষ্ঠানৰ লগত যিখিনি আমাৰ ডেকা বন্ধু জড়িত হৈ আছে
সমূহ ৰাইজে যিখিনি আমাক সহায় সহযোগিতা দিলে তাৰে কাৰণে মই চিৰদিনৰ কাৰণে কৃতজ্ঞ হৈ থাকিম। মুছলিম জাতীয় পৰিষদৰ উদ্যোগত লোৱা হৈছে আমাৰ এইটো অনুষ্ঠান। আৰু খবনিকুছি বৃহত্তৰ অঞ্চলৰ যিমান আমাৰ যুৱ বন্ধু আছে সমূহ যুৱ বন্ধুক লৈ কিনে আমি এই অনুষ্ঠানটো চলাই লৈছোঁ আজি। মুছলিম জাতীয় পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি ও সংগীত প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সংগীত প্ৰতিযোগীসকলক আমি ঘোষণা কৰিছোঁ। 3টা কেটেগৰীত আমি সংগীত প্ৰতিযোগীসকলক বিবেচিত কৰিছোঁ। আৰু জুবিন দাই যেনেকুৱাকৈ বিচাৰিছিল আমি তেনেকুৱাকৈ তেখেতৰ আদৰ্শবিলাক মানি চলিবলৈ চেষ্টা কৰিম। আমাৰ উঠি অহা নৱপ্ৰজন্ম যিবিলাক আহিব তেখেতসকলক যাতে আমাৰ জুবিন দাৰ প্ৰত্যেকটো কথা প্ৰত্যেকটো যিবিলাক মন্তব্য তেখেতসকলে যাতে সুচাৰুৰূপে পালন কৰে মই উঠি অহা যুৱ প্ৰজন্মক মই এই কথাষাৰ জনাব বিচাৰিছোঁ। আৰু গোটেই অসমবাসীক তথা ভাৰতবৰ্ষক মই এটাই অনুৰোধ জনাম, জুবিন দাৰ ন্যায়ৰ প্ৰতি যাতে আপোনালোকে কোনো ধৰণৰ খোকোজা নকৰে, কোনো ধৰণৰ আপোনালোকে যাতে ধেমালি স্বৰূপ নলয়। কাৰণ এইটো এটা অসমৰ জাতীয় সম্পদ বুলি কৈছিল লুইত কণ্ঠ, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী, যিজন কণ্ঠশিল্পী 40টা ভাষাত গীত গাইছিল। আৰু সেনেকুৱা এজন মহান শিল্পী আজি আমাৰ মাজৰ পৰা আমি হেৰুৱাইছোঁ। অতি পৰিতাপৰ বিষয় যে তেখেতে অকালতে মৃত্যুক সাৱটি লৈছে। যদি মৃত্যুক সাৱটি লৈছে তেখেতক আমি চিৰবিদায় দিয়া নাই। আমি জুবিন দাক আমাৰ অন্তৰৰ মাজত গাঁঠি ৰাখিম চিৰজীৱনলৈকে। লাষ্টত এটা কথাই ক'ম আপোনালোকক, জুবিন দাৰ ন্যায় লাগিব, এইটো দিয়াই লাগিব। জাষ্টিছ ফৰ জুবিন দা, জুবিন দাৰ ন্যায় লাগিব। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। ধন্যবাদ।